এয়া দেখিছে কেতিয়াবা আমাৰ ল'ৰা ছোৱালীয়ে কিছুমান অদ্ভুত কাম কৰি আমাক আচৰিত কৰি পেলায় নহয় জানো এয়াই তেনেকুৱা এটা কাম নিকিৰ ক্লে ৱৰ্ক তাই ইমান ধুনীয়া ধুনীয়া ক্লে বস্তু কিছুমান বনায় তাই এই ক্ৰিয়েটিভিটিখিনি দেখি পেলাই মই আচৰিত হৈ যাওঁ এয়া আজি ৰাতিপুৱাৰ পৰা তাই বনাই আছিলে খুব ধুনীয়াকৈ হেল্ল' অকণমান ওলাই যাবলৈ লৈছোঁ ৰাতিপুৱাৰ পৰা কিবা কিবি কালি যে কাপোৰ কানি ধুইছিলোঁ সেইবিলাক চব সামৰি মেলি সেইবিলাক কামেই কৰি আছিলোঁ দীপে আজি দুপৰীয়া ভাত বনালে আৰু খাই বৈ এতিয়া আজৰি হ'লোঁ এতিয়া অকণমান গণেশগুৰিৰ ফালে ওলাই যাম এইখিনিতে মই ভাবিছোঁ মোৰ পাৰ্চেল আহিলে অৰিফ্লেমৰ ফালৰ পৰা মই ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ যে কি আনিলোঁ এইবাৰ মই অলৰেডি এবাৰ খুলিলোঁ আপোনালোকক দেখাওঁ এইটো হ'ল OPT ক্লিনজাৰ মানে ফেচ ৱাছ বুলি আপোনালোকে ক'ব পাৰে এইটো আনিছোঁ আৰু এইটো OPT ইভেন আউট ৰিচ ক্ৰীম এইটো ডে ক্ৰীম হিচাপে আমি ইউজ কৰিব পাৰোঁ আৰু এইটো হ'ল ছানস্ক্ৰীম OPT ইভেন আউটৰ এইটো হ'ল SPF 50 থকা এটা ছানস্ক্ৰীম ত' এই তিনিটা এইবাৰ একচুৱেলি ছেট হিচাপে পালোঁ তো সেইকাৰণে এই তিনিটা আনিলোঁ আৰু আনিছোঁ এইটো টুথপেষ্ট নিকিৰ কাৰণে কিডছৰ টুথপেষ্ট হয় এইটো বহুত ভাল হয় টুথপেষ্টটো নিকিয়ে আগতে ইউজ কৰি ভাল পাইছে তাৰপিছত আনিছোঁ ৰেটিনল পাৱাৰ ড্ৰপ এইটো মই ৰাতি ইউজ কৰোঁ এইটো ড্ৰপ হিচাপত লিকুইড হয় এইটো ৰাতি ইউজ কৰিব পাৰি চ' এইটো মই ৰাতি ইউজ কৰোঁ এইটো মানে এণ্টি এজনিং বুলি আপোনালোকে ক'ব পাৰে তো সেইটো কাৰণে এইটো ইউজ কৰোঁ চ' সেইখিনি অৰিফ্লেমৰ টুথপেষ্টটো কিন্তু যোনটো এডাল্ট টুথপেষ্ট সেইটোও মই ইউজ কৰি বহুত ভাল পাইছোঁ ৰ'ব মই আপোনালোকক দেখাওঁ দেই এইটো হ'ল অৰিফ্লেমৰ এডাল্ট টুথপেষ্ট আৰু এইটো হ'ল কিডছৰ দুইটাই ইউজ কৰি পেলাই বহুত ভাল পাইছোঁ সেইকাৰণে আজিকালি এইকেইটাই আমি টুথপেষ্ট ইউজ কৰোঁ তাৰ লগতে বহুত ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে আচ্ছা বহুতে মোক সোধে মই অৰিফ্লেম বিজনেছ কৰোঁ নে কি একচুৱেলি মোৰ অৰিফ্লেমৰ ID লোৱা আছে মই যিহেতুকে মেকআপ আৰ্টিষ্ট তাৰ লগতে মই কিছুমান স্কিন অৰিয়েণ্টেডো কিছুমান মোৰ তাত মানুহৰ কুৱেৰি আহে চ' মই নিজেই ইউজ কৰোঁ অৰিফ্লেমৰ বস্তু মই বিজনেছ হিচাপে এতিয়ালৈকে অৰিফ্লেম কৰা নাই কিন্তু যদি কোনোবাই মোক সোধে যে কি সানিলে ভাল বেয়া তো তেনেকুৱা ধৰণত কেতিয়াবা মই তেওঁলোকক ছাজেষ্ট কৰোঁ কিছুমান প্ৰডাক্ট তো তেনেকুৱাকৈ তেওঁলোকক আনি দিওঁ মই বিজনেছ হিচাপে এতিয়ালৈকে এইটো কৰা নাই নিজৰ প্ৰডাক্ট মই আনো আৰু ইউজ কৰি মই বহুত ভাল পাইছোঁ মই মেকআপৰ প্ৰডাক্ট কিছুমানো ইউজ কৰোঁ মেকআপৰ প্ৰডাক্ট আপোনালোকৰ অৰিফ্লেমৰ যোনখন আই শ্বেডো ব্লাছাৰ হাইলাইটাৰ এনেকুৱা এখন কম্বো পেলেট আছে সেইখন বহুত ধুনীয়া তাৰ লগতে অৰিফ্লেমৰ লিপষ্টিক বহুত ধুনীয়া অৰিফ্লেমৰ লিপ লাইনাৰ বহুতেই বেছি ধুনীয়া অৰিফ্লেমৰ লিপ লাইনাৰ মই যেতিয়াৰ পৰা ইউজ কৰিছোঁ আৰু মই বেলেগ ব্ৰেণ্ড এৰি দিছোঁ ইমানেই ধুনীয়া ইমানে এফৰ্টলেছলি লাইনিং হৈ যায় মানে একদম ওৱান ষ্ট্ৰ'ক এণ্ড ইউ আৰ ডান মানে বহুত ধুনীয়া হয় চ' ব'লক এতিয়া গণেশগুৰি যাওঁ কিবা এটা কাম আছে যাবলৈ লওঁতেই ভাইটি আহিলে কিবা এটা কামত অহা কথা আছিলে চ' সি আহিলে তাৰ লগত বহি পেলাই অকণমান কথা পাতিলোঁ তাৰপিছত তাক বিদায় দিলোঁ তাৰপিছত দীপ আৰু মই ওলাই গ'লোঁ গণেশগুৰিলৈ নিকিক থৈ গ'লোঁ আমাৰ নেইবাৰৰ তাত মধুস্মিতাৰ তাত থৈ গ'লোঁ আৰু এয়া গণেশগুৰিত বস্তু বিচাৰি ঘূৰি ফুৰিছোঁ কিবা এটা কিনিবলগীয়া আছিলে মোৰ তো সেইকাৰণে ঘূৰি ফুৰিছিলোঁ এয়া দেখিছে এয়া ছোৱালী পোৱাৰ সুখ পূৰা ভৰি মালিচ কৰি দি আছোঁ কপাল আৰু আজি মই আহি পাওঁতে একেবাৰে পানীও আনি দিছে খাবলৈ এয়া আজি হোমৱৰ্কৰ দিন পৰিছে দেই এয়া একেলগে বহি আজি 10টা বাজিলে ৰাতি কিহে পাইছে ক'ব নোৱাৰোঁ দুইজনীকে হোমৱৰ্ক কৰিছোঁ